নমস্কাৰ 24 লাইভ চাইকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰা অসমৰ একমাত্ৰ বিৰোধী অৰ্থাৎ শক্তিশালী বিৰোধী কংগ্ৰেছ দলত এতিয়া কি চলিছে কংগ্ৰেছৰ যিসকল জ্যেষ্ঠ ব্যক্তি জ্যেষ্ঠ নেতা তেওঁলোকে সিন্ডিকেটৰ পইচা লয় নেকি কিয়নো ইতিমধ্যে এবাৰ এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে উঠিছে কয়লা সিন্ডিকেটৰ পৰা পইচা লোৱা গুৰুতৰ অভিযোগ আৰু এই অভিযোগৰ পিছতে ইতিমধ্যে এই অভিযোগ নৎসাত কৰা দেখিবলৈ পোৱা গৈছে সভানেত্ৰী মীৰা বৰঠাকুৰক আৰু ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে মীৰা বৰঠাকুৰে জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা অতিকৈ বিশেষ খবৰ এবাৰ বিৰোধী দলৰ নামত কংগ্ৰেছত কি চলিছে কংগ্ৰেছত এতিয়া কি চলিছে কিয়নো ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰিছে এতিয়া কংগ্ৰেছ দল আৰু এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু সভানেত্ৰীৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ আৰু ভূপেন বৰা তথা মীৰা বৰঠাকুৰৰ বিৰুদ্ধে সিন্ডিকেটৰ পইচা লোৱাৰ উঠিছে গুৰুতৰ অভিযোগ ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে সিন্ডিকেটৰ পইচা লোৱা গুৰুতৰ অভিযোগ দিয়া দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মীৰা বৰঠাকুৰে ইতিমধ্যে মীৰা বৰঠাকুৰে বিষয়ত খৰব হৈছে তেওঁ স্পষ্টভাৱে এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যে কোনো ধৰণে সিন্ডিকেটৰ পইচা লোৱা নাই ইতিমধ্যে এটা কল ৰেকৰ্ডিং ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই বিশেষ কল ৰেকৰ্ডিংটোৰ ইতিমধ্যে এগৰাকী ব্যক্তিয়ে তেওঁলোক দুজনৰ বিৰুদ্ধে পইচা লোৱাৰ গুৰুতৰ অভিযোগ দাখিল কৰিছে আৰু যি পঞ্চায়তৰ নিৰ্বাচন সেই পঞ্চায়তৰ নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে তেওঁলোকৰ সেই বিশেষ পইচা দিবলৈ দিয়া দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ মাজতে এবাৰ মীৰা বৰঠাকুৰে এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যে তেওঁ যেতিয়াৰে পৰা কংগ্ৰেছত যোগদান কৰিছে তেতিয়াৰে পৰা তেওঁ নিস্বাৰ্থভাৱে কোনো ধৰণৰ পইচা নোলোৱাকৈ তেওঁ কংগ্ৰেছৰ হৈ কাম কৰি আহিছে আৰু তাৰ মাজতে যেহেতু এই বিশেষ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে আৰু ইয়াৰ পিছতে তেওঁ লগে লগে খৰব হোৱা দেখিবলৈ পোৱা গৈছে আৰু হাতীগাঁও আৰক্ষী থানাত তেওঁ এজাহাৰ দাখিল কৰিছে ইতিমধ্যে ব্যক্তিগৰাকীৰ বিৰুদ্ধে লিখন কুম্বাং নামৰ এগৰাকী ব্যক্তিয়ে তেখেতৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এটা বিশেষ যি কল ৰেকৰ্ডিং সেই ৰেকৰ্ডিংটোৰ জৰিয়তে ইতিমধ্যে এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু মীৰা বৰঠাকুৰৰ নাম তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে এজন সিন্ডিকেটৰ কাম কৰা ব্যক্তি এগৰাকীৰ সৈতে আৰু সেই ব্যক্তিগৰাকীৰ কথোপকথনত ইতিমধ্যে তেওঁলোকে যি কথোপকথন কৰিছিলে তাৰ মাজতে মীৰা বৰঠাকুৰ আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাৰ নাম উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে তেওঁলোকে কয়লা সিন্ডিকেটৰ পইচা লয় এনেধৰণেও কোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এতিয়া সৰ্বতে এই বিশেষ কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে আৰু ইয়াৰ পিছত মীৰা বৰঠাকুৰ তথা এপিচিচিৰ সভাপতি ভূপেন বৰাই প্ৰকৃততে কয়লা সিন্ডিকেট হওক বা এনেধৰণৰ সিন্ডিকেটসমূহৰ পৰা পইচা লয় নেকি এনেধৰণৰ এতিয়া চৰ্চা চলা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে মীৰা বৰঠাকুৰে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যে এয়া হৈছে এটা ৰাজনৈতিক ষড়যন্ত্ৰ আৰু এই ৰাজনৈতিক ষড়যন্ত্ৰৰ জৰিয়তে তেওঁলোকক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে তেওঁলোকৰ কংগ্ৰেছ দলক হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে তেওঁ কোনো ধৰণৰ এনে সিন্ডিকেটৰ পৰা পইচা লোৱা নাই আৰু কংগ্ৰেছে এনে ধৰণৰ পইচা কেতিয়াও লোৱা নাই বুলি তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে নিজৰ মত স্পষ্টীকৰণ দিয়া দেখিবলৈ পোৱা গৈছে আৰু যিগৰাকী সভাপতি অৰ্থাৎ ভূপেন বৰা তেওঁ নিজৰ ফালৰ পৰা তেওঁৰ ক'বলগীয়াখিনি ক'ব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে মীৰা বৰঠাকুৰ খৰব হৈ ইতিমধ্যে তেওঁ হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু ইয়াৰ পিছত মীৰা বৰঠাকুৰে বাৰে বাৰে তেওঁ এই কথা উল্লেখ কৰিছে যে তেওঁক ৰাজনৈতিকভাৱে ফচাবৰ যত্ন কৰা হৈছে আৰু তেওঁ এয়া প্ৰমাণ কৰি দেখুৱাব যেহেতু তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু ইয়াৰ পিছতে একাংশ এতিয়া সমালোচনা কৰিছে যে সঁচাকৈয়ে কংগ্ৰেছত কি চলিছে ৰাজনৈতিক হিচাপে কংগ্ৰেছ দল এতিয়া দুৰ্বল হোৱা দেখিবলৈ পোৱা গৈছে এসময়ৰ আটাইতকৈ শক্তিশালী দলটি এতিয়া যথেষ্ট দুৰ্বল হোৱা দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছে এতিয়া ৰাজনৈতিকভাৱে দুৰ্বল হোৱাৰ পিছত সিন্ডিকেটত নামি পৰিছে নেকি কংগ্ৰেছে সিন্ডিকেটৰ পইচা লয় নেকি এনেধৰণে এতিয়া একাংশই সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক আৰু এই মুহূৰ্তত আমাৰ হাতত তেখেতৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মানে প্ৰায় 6:30 বজাত এগৰাকী মোৰ সহকৰ্মীয়ে মোলৈ এটা লিংক পঠালে লিখন কুম্বাং বুলি এজনে ভূপেন বৰা ডাঙৰীয়াৰ এজন ঘনিষ্ঠই পইচা পাতি বিচাৰিছে মোক মাজে সময়ে পইচা দি থাকিব লাগে মোৰ এটা প্ৰগ্ৰেমতো পইচা দিছে ককাইদেউক পইচা দি থৈ আহিছোঁ বুলি এনেকুৱা কিছুমান পংপাং কথা তাত কৈছে মই যিহেতুকে কোনো ধৰণৰ আৰু সেইটো কয়লা সিন্ডিকেট বেয়া চলি আছে এনেকুৱা ধৰণৰ কথা কৈছে কিন্তু গছত গৰু উঠা হুলুঙাই কাণ খজোৱাৰ নিচিনা কথা মই মীৰা বৰঠাকুৰে অতি সততাৰে ৰাজনীতি কৰি আছো গতিকে এজন লিখন কুম্বাং বুলি যিজনে
মই আজি থানাত এটা এজাহাৰ দিছোঁ। মোক বহুতে কৈছে ৰাতিপুৱালৈ দিয়ক, আমি সহকৰ্মী যাম। মই যিহেতুকে মোৰ নামটো আহিছে ইণ্ডিভিজুৱেল, ইয়াত সহকৰ্মীৰ প্ৰয়োজনটো নাই। গতিকে এই লিখন কুম্বাং বুলি যিজনে কাৰ প্ৰৰোচনাত পৰি মাননীয় সভাপতিৰ নাম লৈছে, সেইটো সভাপতিয়ে ক্লিয়াৰ কৰিব। মই ক্লিয়াৰ কৰিছোঁ যে কোনো ধৰণৰ ককাইদেউকো পইচা দিয়া নাই, ময়ো পইচা লোৱা নাই, চিনিও পোৱা নাই। সত্য অসত্য দূৰৰ কথা, কংগ্ৰেছত জইন কৰাৰ পাছৰ পৰা কংগ্ৰেছৰ ইলেকশ্যন ফাণ্ডৰ বাদে কোনো মানুহৰ পৰা মই কেতিয়াও কোনেও মোৰ ঘৰত পইচা দি অহাৰ নজিৰ নাই। গতিকে মই মাননীয় আমাৰ থানাৰ অচি, হাতীগাঁও অচি মানে জৰিয়তে এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ IT ছেকশ্যনৰ ধাৰাত, আৰু এই কেছটোৰ জৰিয়তে তদন্ত হ'ব লাগে। দ্বিতীয়তে মই অহাকালি মাননীয় মুখ্যমন্ত্ৰীলৈ এটা মানে বাৰ্তা প্ৰেৰণ কৰিম। মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে এনেকে যদি কোনোবাই জনমানসত মানুহক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে ফলছ কথাৰে যদি মানুহক যদি হেয় কৰিব বিচাৰে, তেওঁক দোষীক শাস্তি প্ৰদান কৰিব লাগে। মোক বহুতে কৈছে ৰাতিপুৱালৈ দিয়ক। 6:30 বজাৰ কেছটো ৰাতিপুৱালৈ মই কেতিয়াও ৰখি নাথাকোঁ, যিহেতুকে মই কোনো অৰ্থনৈতিক এনেকুৱা ইৰেগুলাৰিটিজৰ লগত মই জড়িত নহয়। মই গতিকে এই কেছটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে মাননীয় অচি মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু এই লেখন কুম্বাং বোলা যিজন ল'ৰা, এই ল'ৰাজনকো কৈছোঁ যে এনেকে অসত্য কথা প্ৰচাৰ কৰি মই মাননীয় মুখ্যমন্ত্ৰীলৈ লগে লগে লিংকটো পঠাইছোঁ, CLP মহোদয়লৈ পঠাইছোঁ, গৌৰৱ গগৈ ডাঙৰীয়ালৈ পঠাইছোঁ, সকলোলৈকে পঠাইছোঁ যে মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মোৰ প্ৰতি মানুহৰ এটা আস্থা আৰু বিশ্বাস আছে। এই আস্থা আৰু বিশ্বাসটোক নষ্ট কৰিবৰ কাৰণে তৃতীয় পক্ষ ইয়াৰ লগত জড়িত হৈছে নেকি? গতিকে সেই কোন তৃতীয় পক্ষই তেওঁক এই কথাটো লিখাবৰ কাৰণে বাধ্য কৰালে, এই অডিঅ'টো কৰাবৰ কাৰণে বাধ্য কৰালে, এইটো উচিত তদন্ত কৰি মোক দোষীয়ে শাস্তি পাব লাগিব। আৰু এই কেছটোত যদি তেওঁ শাস্তি নাপায়, মই হাইকোৰ্ট, জিঅ' কোৰ্ট য'ত যাব লাগে মই যাম। তেওঁ এজন মাননীয় সভাপতিৰ ঘনিষ্ঠ এজনে কথা পাতিছে যে পইচাখিনি দিব লাগে, পইচা যদি নিদিয়ে সভাপতি মহোদয়ে তেওঁলোকক এক্সপ'জ কৰিব। দেট ইজ হিজ পাৰ্ট। সেইটো তেওঁ ক্লিয়াৰ কৰিব, হয় নহয় মই জানাত নহয়, কিন্তু সেইটো মই ক্লিয়াৰ কৰিব নোৱাৰোঁ। কিন্তু মই ক্লিয়াৰ কৰিব পাৰোঁ যে মোক কোনো কাৰণতে কেতিয়াও মানে আপোনাৰ মোক কোনো চিণ্ডিকেটৰ পইচা কোনেও দিয়াৰ নজিৰ নাই, মই লোৱাৰ কোনো প্ৰমাণ নাই। প্ৰমাণ দিব পাৰিলে মই ৰাজনৈতিক জীৱন একেবাৰে মই সেই ক্ষেত্ৰত পদত্যাগ কৰিম। গতিকে মোৰ এটা ক্লিয়াৰ ষ্টেণ্ড আছে। যে মোক বহুতে কৈছে ৰাতিপুৱা যাব, ৰাতিপুৱা ক'ব। কিয় ৰাতিপুৱা যাম? ৰাতিপুৱালৈ বহুত মানুহে লাখ মানুহৰ তাত ৰিচ হ'ব। গতিকে মই ৰাতিপুৱালৈ নাযাওঁ। মই এতিয়াই কৈছোঁ, ৰাইজক মই কৈছোঁ যে মই অনেষ্টি ৰাখি অতি কষ্টৰে নিজৰ বিলাসী জীৱন মই মানে আজি তাৰিখত কৰিব নোৱাৰোঁ। কাৰণ মই যিখিনি বিলাসিতাত খৰচ কৰোঁ সেইখিনিত মই তেল ভৰাওঁ। তাৰপিছত কোনোবাই এনেকুৱা ফুংফাং কথা ক'ব, আই এম দ্য লাষ্ট পাৰ্চন। মই কৈছোঁ এইটো মুখ্যমন্ত্ৰীয়ে এইটো তদন্ত দিয়া উচিত, আৰু মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাম যে কি কাৰণত অসমত এনেকুৱা এটা বাতাবৰণ সৃষ্টি হৈছে, দোষীয়ে শাস্তি পাব লাগে। ডেফিনেটলি মই প্ৰথমতে পুলিচৰ ওচৰত চাম, পুলিচে কি ধাৰাত IT ছেকশ্যনৰ ধাৰা লগাই তেওঁলোকক দোষীক কৰায়ত্ব কৰিব পাৰে নে নোৱাৰে। যদি দোষীক মই গোটেই ডিটেইলছ দিছোঁ, দোষীক যদি কৰায়ত্ব কৰিব নোৱাৰে, গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী আছে, মই মুখ্যমন্ত্ৰীৰ ওচৰত যাম। কাৰণ মুখ্যমন্ত্ৰীয়েতো সদায় কৈ থাকে মহিলা সবলীকৰণৰ কথা কয়, এগৰাকী সবল মহিলাক কোনোবাই মেলাইন কৰিব, সেইটো মুখ্যমন্ত্ৰীয়ে যদি বৰদাস্ত কৰে তেতিয়াহ'লে আই এম চৰি, তেতিয়াতো মোৰ ক'বলৈ কথা নাই। কিন্তু মই মুখ্যমন্ত্ৰীৰ ওচৰত ইয়াৰ উচিত তদন্ত বিচাৰি যাম, আৰু মোৰ বিশ্বাস মুখ্যমন্ত্ৰীয়ে এইটো উচিত তদন্ত কৰিব।